ৰখা নিউৰো ৰিহেবত আমি স্পীচ থেৰাপি আমি সংযোজন কৰিছোঁ স্পীচ থেৰাপি আমি সৰু ল'ৰা ছোৱালীৰ পৰা আৰম্ভ কৰি বৃদ্ধ অৱস্থালৈকে বিশেষকৈ সৰু ল'ৰা ছোৱালীয়ে বহুত দিন দেৰিকৈ কিছুমানে কথা কোৱা দেখা যায় সেই তেনেকুৱা যিসকল শিশু আছে সেই শিশুসকলৰ স্পীচ দিলে স্পীচৰ কাৰণে আমি যিখিনি ট্ৰিটমেণ্ট লাগে স্পীচ থেৰাপি লাগে আমি সেয়াও এতিয়া সংযোজন কৰিছোঁ আপোনাৰ সন্তানৰ মাত ফুটাত পলম হৈছে নেকি নাইবা কথা কওঁতেই লাগি ধৰে নেকি এতিয়া আপোনাৰ সন্তানৰ এই সমস্যা দূৰ কৰিব পাৰিব লখিমপুৰৰ শুশ্ৰূষা ফিজিঅ' হবত এতিয়ালৈকে মানে আমাৰ ইয়াতে ভাল হৈ যোৱা শিশু বহুতখিনি আছে মই তাৰ এৰাউণ্ড আপোনাক মই সংখ্যাটো কৈ দিবলৈ অলপ অসুবিধাই হয় যিহেতুকে আমাৰ 2টা বছৰত আমি বহুত শিশু অলৰেডি আমি ইয়াৰ পৰা ভাল কৰি উলিয়াই পঠাইছোঁ ষ্ট্ৰক হৈ কথা ক'ব নোৱাৰা ৰোগীয়েও সলসলীয়াকৈ কথা ক'ব পৰা হৈ উঠে এই শুশ্ৰূষা ফিজিঅ' হবত ষ্ট্ৰক হোৱাৰ পিছত পেৰালাইচিছ হোৱাৰ এজন ৰোগীয়ে যেতিয়া তেখেতৰ কথা কোৱা যিটো মানে ব্যৱস্থা তেখেতৰ নাইকিয়া হৈ যায় মাত নাইকিয়া হৈ যায় সেই মানুহ মানে সেই সকলকো আমি সেই স্পীচ থেৰাপিৰ যোগেদি আমি কথা কোৱাৰ এটা ব্যৱস্থা কৰোঁ দৰিদ্ৰ ৰোগীসকলৰ বাবে এই থেৰাপি চেণ্টাৰটোৱে 40% ৰেহাইত আগবঢ়াব চিকিৎসা সেৱা আৰু আমি এটা বিশেষ এটা সুবিধা মানে কৰিছোঁ যিসকল মানে BPL যিসকল ৰোগী আছে যিসকলৰ BPL কাৰ্ড আছে মানে সেই তেখেতসকলৰ কাৰণে আমি এতিয়া 40% ডিছকাউণ্ট এটা ছিষ্টেম কৰিছোঁ যে যদি তেখেতসকলে BPL বুলি আমাক প্ৰমাণপত্ৰ দিয়ে তেতিয়াহ'লে আমি 40% ডিছকাউণ্ট আমি কৰি দিম যিকোনো গাঁঠিৰ বিষ কঁকালৰ বিষ পিঠিৰ বিষ আদিত ভুগি থকা ৰোগী কেইদিনমানৰ ভিতৰতে সুস্থ হৈ উঠে এই থেৰাপি চেণ্টাৰটো আমাৰ নিউৰো ফিজিঅ'থেৰাপি অৰ্থপেডিক ফিজিঅ'থেৰাপি কাৰ্ডিঅ' ৰেছপিৰেটৰী ফিজিঅ'থেৰাপি গোটেই সুবিধাখিনি আমাৰ ইয়াত আছে তাৰ উপৰিও আমি এতিয়া স্পৰ্টছ ফিজিঅ'থেৰাপিও এড কৰিছোঁ আমি ইয়াতে আমাৰ লেজাৰ ট্ৰিটমেণ্ট চলি আছে ইয়াতে এইটো লেজাৰটো আমি আমাৰ এইটো এৰিয়াত আমি বিশেষকৈ নৰ্থ লখিমপুৰ বুলিয়ে নহয় আমি আমাৰ আপাৰ আছামত আমি নতুনকৈ সংযোজন কৰিছিলোঁ লেজাৰ ট্ৰিটমেণ্ট বৰ্তমান চলি আছে তাৰ উপৰিও এইফালে আমাৰ বেলেগ এগৰাকী পেচেণ্ট তেখেতৰ চ'ল্জাৰৰ প্ৰব্লেম আছিলে হাতটো উঠাব নোৱাৰে আফটাৰ অপাৰেশ্যন এতিয়া তেখেতৰ সেইয়া ট্ৰিটমেণ্ট চলি আছে বিভিন্ন ধৰণৰ আমাৰ ইয়াতে বিভিন্ন ধৰণৰ অস্থিজনিত বিভিন্ন ধৰণৰ ৰোগ যেনে আমাৰ ধৰক ভৰিৰ বিষ গাঁঠিৰ বিষ আঁঠুৰ বিষৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ বিষৰ সমস্যা আমি সমাধানৰ কাৰণে আমি চেষ্টা কৰোঁ শয্যাগত হৈ থকা ৰোগীক ৰাখি সম্পূৰ্ণ সুস্থ কৰি ঘৰলৈ উভতাই এই থেৰাপি চেণ্টাৰ এতিয়া পেৰালাইচিছ পেচেণ্ট এজন যেতিয়া মানে ষ্ট্ৰক আফটাৰ ষ্ট্ৰক তেখেত হস্পিটেলত থাকে অলপ দিন হস্পিটেলৰ পৰা তেখেত যেতিয়া ওলাই আহে তেখেত এটা ছাইড তেখেতৰ বিকল হৈ যায় সেই পেচেণ্টজন বিচনাত একেৰাহে শুই থাকিবলগীয়া হয় বিচনাত শুই থাকিলে কি হয় তেখেতৰ লাহে লাহে মাছলবিলাক মানে মাংস পেশীবিলাক শুকাই যাবলৈ ধৰে আমি তেখেতসকলক আমাৰ ইয়াত যদি আমি তেখেতসকলক ৰাখোঁ তেতিয়াহ'লে আমি ফ্ৰম দ্য বিগিনিং আমি পেচেণ্টক আমি লাহে লাহে তেখেতক থিয় কৰাবলৈ বহুৱাবলৈ খোজ কঢ়াবলৈ আমি বিভিন্ন ধৰণৰ আমি ব্যৱস্থা হাতত লওঁ বহু অভিজ্ঞ ফিজিঅ'থেৰাপিষ্টে ৰোগীক সেৱা আগবঢ়াই এই শুশ্ৰূষা ফিজিঅ' হবত আমাৰ এতিয়া যিখিনি আমাৰ কৰ্মচাৰী আছে আমাৰ ফিজিঅ'থেৰাপিষ্ট 7জন ফিজিঅ'থেৰাপিষ্ট আছে স্পীচ থেৰাপিষ্ট আছে আৰু আমি এতিয়া অকুপেশ্যনেল থেৰাপিষ্ট বাহিৰৰ পৰা কথা পাতি আছোঁ তেখেত আহিব অতি অভিজ্ঞ কিছুমান আমি কৰ্মচাৰী আমাৰ ইয়াত আছে তাৰোপৰিও নাৰ্ছিং যিসকল নাৰ্ছ আছে তেখেতসকলো অভিজ্ঞ নাৰ্ছ ৰোগীক থকা খোৱাৰ পৰা চোৱা চিতা কৰালৈকে সকলো সুবিধা আছে এই থেৰাপি চেণ্টাৰটো গোটেইখিনি আমাৰ নাৰ্ছিং কেয়াৰ আৰু ক্লিনিং কেয়াৰটো আমি গোটেইখিনি আমি চোৱা চিতা কৰোঁ পেচেণ্টক খোৱা বোৱাৰ পৰা আৰম্ভ কৰি দাড়ি কাটি দিয়া নখ কাটি দিয়া পেচেণ্টক কাপোৰ ধুই দিয়ালৈকে সেই গোটেইখিনি আমি ব্যৱস্থা কৰি লওঁ আপুনিও যদি এই ৰোগসমূহৰ পৰা পৰিত্ৰাণ পাব বিচাৰে তেন্তে এতিয়াই নগাৰীৰ এই শুশ্ৰূষা ফিজিঅ' হোমৰ সৈতে যোগাযোগ কৰক 8638249025 নম্বৰত হয় আমাৰ লখিমপুৰ নগাৰী ৱাৰ্ড নম্বৰ 3 ৰোহিণী বিবাহ ভৱনৰ কাষতে আৰু মেডিকেল কলেজৰ যিটো ৰাস্তা সেইটো ৱাৰ্ড নম্বৰ 3 গতিকে কোনোবা যদি আহে আমাৰ যিটো স্ক্ৰীনৰ নম্বৰ দি থোৱা আছে সেইটো নম্বৰত কণ্টেক্ট কৰিলে আমাক লগ পাব ব্যুৰ' ৰিপৰ্ট লখিমপুৰ টুডে